নৰেনৰ হাতত এতিয়া নমীৰ লগত যোগাযোগৰ এটাই উপায় বাকী আছিল, একেটা বৰগছৰ তলত। প্ৰতি নিশা অফিচৰ পৰা উভতি অহাৰ পিছত একেটা বৰগছৰ পৰা নমীয়ে লিখা চিঠিখন উলিয়াই পুৱা অফিচলৈ যোৱাৰ আগতে চিঠিখন তাতেই থৈ আহিছিল। কিন্তু লগ পোৱাৰ কিছুদিন পাৰ হৈ গ'ল। নৰেনৰ চিঠিবোৰ দীঘলীয়া আৰু প্ৰায় কবিতা ভাষাৰে ভৰি আছিল যদিও নমীৰ চিঠিবোৰ সদায় চুটি আৰু আনুষ্ঠানিক আছিল। মুখামুখিকৈ কথা ক'ব নোৱাৰা নৰেনে আগতে কবিতাৰ জৰিয়তে প্ৰকাশ কৰিছিল যদিও সকলো কথা মুকলিকৈ কোৱাৰ পিছত নমীয়ে লিখাৰ ক্ষেত্ৰত বহু দ্বিধাবোধ কৰিছিল। নৰেনে ভাবিছিল যে হয়তো নমীও ব্যস্ত থাকিব, কাৰণ তাইৰ ফাইনেল ইয়েৰৰ পৰীক্ষাও আৰম্ভ হ'বলৈ ওলাইছে। নমী সাহিত্য আৰু গণসংযোগ বিষয়ত অধ্যয়ন কৰি আছিল। এদিন ৰাতি নয়নে অফিচৰ পৰা উভতি আহোঁতে তাই চিঠিখনৰ সৰণি বৰগছৰ তলত পৰি থকা দেখিলে। সি ভাবিলে যে হয়তো নমীৰ অৱস্থা ভাল নহয়, গতিকে পিছদিনা ৰাতিপুৱা সি আন এখন চিঠি লিখি তাতেই ৰাখিলে আৰু উত্তৰৰ বাবে উদ্বিগ্নতাৰে অপেক্ষা কৰিলে। কিন্তু সেই নিশাও তাই লিখা দুখন চিঠি তাতেই ৰখা হৈছিল। এতিয়া এইটো এটা দৈনন্দিন কামত পৰিণত হৈছিল। বৰগছজোপাত নৰেনে লিখা চিঠিৰে ভৰি পৰিছিল। নমীৰ কোনো উত্তৰ নাহিল আৰু নমী নিজেও নাহিল। নৰেনে কি কৰিব লাগে বুজিব পৰা নাছিল। তেওঁ বহুবাৰ ভাবিছিল যে তেওঁ অধ্যাপক, তাই দেউতাকৰ ঘৰলৈ গৈ সুধিব লাগে, কিন্তু তেওঁৰ অনুভৱ হৈছিল যে ইয়াৰ ফলত নমীৰ বাবে কিবা সমস্যাৰ সৃষ্টি হ'ব পাৰে। তাই বান্ধৱী প্ৰিয়ংকাও ক'তো দেখা পোৱা নাছিল। অৱশেষত সেই দিনটো আহিল, যেতিয়া নৰেনৰ ইণ্টাৰ্ণশ্বিপ আৰু কোৰ্চ দুয়োটাই শেষ হ'ল। কনচাল্টিঙৰ দুয়োজন অংশীদাৰেও নৰেনৰ প্ৰকল্প উপস্থাপনত অংশগ্ৰহণ কৰি অধ্যাপকসকলক নৰেনে কৰা কাম আৰু ইয়াৰ সুদূৰপ্ৰসাৰী প্ৰভাৱৰ বিষয়ে অৱগত কৰে। এই প্ৰজেক্টৰ বাবে নৰেনে মেক-এনৰো কনচাল্টিঙৰ পৰা চাকৰিৰ প্ৰস্তাৱ পাইছিল আৰু লগতে কলকাতাৰ এটা আড়ম্বৰপূৰ্ণ অঞ্চলত এটা ঘৰো পাইছিল। নৰেনৰ সুখী আছিল যদিও নমীক লৈ তেওঁৰ মনত বহু সন্দেহৰ সৃষ্টি হৈছিল। সি সিদ্ধান্ত ল'লে যে সি তাৰ প্ৰস্তাৱৰ তাৰিখ 10 দিন পিছুৱাই দিব আৰু এই 10 দিনত নমীৰ লগত যোগাযোগ কৰিবলৈ যত্নপৰস্তি চেষ্টা কৰিব। মহাবিদ্যালয়ত উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছিল। যোৱা দুবছৰ কঠোৰ পৰিশ্ৰমৰ অন্তত আগন্তুক জীৱনটোক লৈ সকলো ছাত্ৰ-ছাত্ৰীয়ে অতিশয় উৎসাহিত হৈ পৰিছিল। ভাৰতৰ অৰ্থনীতি মুকলি হৈ আহিছিল আৰু বহুজাতিক কোম্পানীয়ে ভাৰতত প্ৰৱেশ কৰি ভাল প্ৰতিভাৰ বাবে IOMৰ দৰে প্ৰতিষ্ঠিত প্ৰতিষ্ঠানৰ পৰা ছাত্ৰ-ছাত্ৰী বাছনি কৰিছিল। নৰেনৰ সকলো ঘনিষ্ঠ বন্ধুৱে ভাল চাকৰি পাইছিল আৰু সকলো ছাত্ৰ-ছাত্ৰীয়ে একেলগে শেষৰ এটা উদযাপনৰ বাবে প্ৰস্তুতি চলাইছিল। আৰু নৰেনে সাংস্কৃতিক সম্পাদক হোৱাৰ বাবে যোৱা দুবছৰ সকলো ডাঙৰ ডাঙৰ অনুষ্ঠানৰ বাবে যিদৰে তেওঁ কৰি আহিছে, তেনেকৈয়ে এক আচৰিত কাৰ্যসূচী প্ৰস্তুত কৰিব বুলি আশা কৰা হৈছিল। কিন্তু এইবাৰ নৰেনৰ মনত আন কিবা এটা আছিল আৰু তেওঁ নিজৰ দুজন ঘনিষ্ঠ বন্ধুক এই অনুষ্ঠানটো আয়োজন কৰিবলৈ পতিয়ন নিয়াইছিল। অৱশেষত নৰেনৰ এই প্ৰচেষ্টা সফল হ'ল আৰু এদিন দুপৰীয়া তেওঁ দেখিলে প্ৰিয়ংকা হোষ্টেলৰ সন্মুখৰ কেণ্টিনত বহি আছে। সুবিধাৰ সুযোগ লৈ নৰেনে প্ৰিয়ংকাক নমীৰ বিষয়ে সুধিলে। সন্তোষজনক উত্তৰ নাপালে। নৰেনে কয় যে 4 দিনৰ পাছত তেওঁ 2 সপ্তাহৰ বাবে নিজৰ ঘৰলৈ যাব লাগিব আৰু তাৰ পিছত তেওঁ মেক-এনৰো কনচাল্টিঙৰ নতুন চাকৰি আৰম্ভ কৰিছে। যোৱাৰ আগতে নমীক এবাৰ হ'লেও লগ পাব বিচাৰিছিল।
নমী আৰু তোমাক চাব বিচৰা নাই। তুমিও তাইক পাহৰি যোৱা উচিত নৰেন। কিন্তু কিয়? কি সলনি হ'ল? ভুল কৰিলোঁ নেকি? প্ৰিয়ংকাৰ কোনো উত্তৰ নাছিল। বাৰু, তাইক মোৰ মেছেজটো দিয়া। তাইক কওক যে মই সেই বৰগছজোপাৰ তলত হাতৰ পৰা আঠৰ ভিতৰত তাইৰ বাবে অপেক্ষা কৰিম। আপুনি অন্ততঃ এই কামটো কৰিব পাৰে নহয়নে? প্ৰিয়ংকাই সন্মতি প্ৰকাশ কৰি মাত দিলে। নৰেনে উৎকণ্ঠাৰে সন্ধিয়া ৭ বজালৈ অপেক্ষা কৰি আছিল। নমীয়ে ফটো তুলিবলৈ বন্ধু এজনৰ পৰা ধাৰলৈ লোৱা কেমেৰা এটাও লগত লৈ গৈছিল। ঠিক ৭ বজাত সি বৰগছজোপাৰ তলত নমীৰ বাবে অপেক্ষা কৰিবলৈ ধৰিলে। কিন্তু ৮ বজাতো তাইৰ কোনো লেখ জোখ নাছিল। লাহে লাহে নয়নৰ সকলো আশা ম্লান হৈ আহিছিল। যেতিয়া হঠাতে দূৰৰ পৰা দুটা ছাঁ দেখা পালে। অলপ পিছত তাই নমীক চিনি পালে। কিন্তু প্ৰতিবাৰৰ দৰে নহয়। প্ৰিয়ংকাই লনৰ সিটো মূৰত ৰৈ নাথাকিল। নমীৰ সৈতে তাৰ ফালে আগবাঢ়িবলৈ ধৰিলে। হাই নমী, অহাৰ বাবে ধন্যবাদ। মই জানিছিলোঁ তুমি আহিবা। কিয় ইমান আত্মবিশ্বাসেৰে এই কথা কেনেকৈ ক'ব? আৰু মই ৮ বজালৈকে নাহিলোঁ। তেন্তে আপুনি আৰু আধা ঘণ্টা কিয় থিয় হ'ল? এইবাৰ তাইৰ উত্তৰত হাঁহিব পৰা নাছিল। এনে লাগিছিল যে সম্পূৰ্ণ বৃত্ত এটা লোৱাৰ পিছত ২ বছৰ আগতে পুনৰ সেই একেটা স্থানতে উপনীত হৈছিল। যেতিয়া প্ৰথমবাৰৰ বাবে একেটা বৰগছজোপাৰ তলত লগ হৈছিল। কোৱাচোন মোক কিয় লগ কৰিব বিচাৰিছিলা? মোৰ বেছি সময় নাই। মামী ভাল নহয় আৰু ময়েই তাইৰ ঔষধৰ যত্ন লৈছোঁ। নমী আনুষ্ঠানিক ঘৰত নয়নৰ আচৰিত হৈ কি ক'ব নাজানিলে। প্ৰিয়ংকাৰ উপস্থিতিও তেওঁক বৰ অস্থিৰত পেলাইছিল। ইমান দিন তোমাক লগ পোৱা নাই আৰু তোমাৰ পৰা কোনো মেছেজ পোৱা নাই। গতিকে সকলো ঠিক আছে নেকি বুলি ভাবি আছিলোঁ। ৩ দিন পিছত ঘৰলৈ যাব লাগিব আৰু ২ সপ্তাহৰ পিছত মুম্বাইলৈ উভতি যাম। এইবাৰ ঘৰত সকলোকে তোমাৰ কথা কম বুলি ভাবি আছিলোঁ। কি কয়? তেনেকুৱা একো নাই। এফালে মই পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছিলোঁ আৰু আনফালে মই মাৰ স্বাস্থ্যৰ যত্ন লৈ আছিলোঁ। আৰু এতিয়া একো কথা কোৱাৰ প্ৰয়োজন নাই। মোৰ বয়স মাত্ৰ ২০ বছৰ আৰু তুমি ২১ বছৰৰ। অহা ৫ বছৰলৈ এনে চিন্তাবোৰ আপোনাৰ মনত নানিব। মই মোৰ মাষ্টাৰ্ছ কৰিব লাগিব। আৰু আপোনাৰ কেৰিয়াৰটো মাত্ৰ আৰম্ভ হৈছেহে। নৰেনে সকাহ উশাহ এটা ল'লে। কোনে জানে যোৱাৰ কেইদিনমানৰ পৰা সি কিহৰ কথা ভাবিছিল। এই কেমেৰাটো কেতিয়া কিনিছিলা আৰু কিয় আনিছিলা? নহয়, এইটো বন্ধু এজনৰ। আমাৰ বিদায় পাৰ্টিৰ ফটো তুলিছিলোঁ। গতিকে ৰোলত ২খনমান ফটো বাকী আছিল। গতিকে ভাবিলোঁ তোমাৰ ফটো এখন কিয় নলওঁ। স্মৃতি হিচাপে যদিও তোমাক মনত পেলাবলৈ বা মোৰ সন্মুখত ৰাখিবলৈ ইয়াৰ প্ৰয়োজন নাই। তেন্তে ফটো এখন লোৱা, মোৰ আৰু প্ৰিয়ংকাৰ একেলগে। আমাৰ দুয়োৰে বাবে ২টা প্ৰিণ্ট আনি ইয়াত বৰগছজোপাৰ তলত ৰাখক। বাৰু, মই এতিয়াই যাবই লাগিব। মামীৰো ঔষধৰ সময় হ'ল। নৰেনে দুয়োৰে হাত দুখন আৰু উশাহ নিশাহ স্থিৰ কৰি একেলগে ফটো এখন তুলিলে। নমী আৰু প্ৰিয়ংকাক বিদায় দি নৰেনে যেতিয়া হোষ্টেললৈ উভতি আহিছিল, তেতিয়া ভৱিষ্যতে কি হ'ব তাৰ কোনো ধাৰণা নাছিল। এই কথা সময়েহে ক'ব। বৰ্তমান নৰেনৰ ভয়বোৰ নাইকিয়া হৈ আহিল আৰু তেওঁ মনতে আগন্তুক দিনবোৰৰ পৰিকল্পনা কৰিবলৈ ধৰিলে। মাত্ৰ ২ দিন বাকী থকাৰ বাবে ঘৰৰ সকলোৰে বাবে কিবা কিবি কিনি আনিব লগা হ'ল। কাৰণ ২ বছৰৰ পাছত সি ঘৰলৈ গৈ আছিল। আপুনি তাক সঁচা কথা কিয় কোৱা নাছিল?
নৰেন যোৱাৰ লগে লগে প্ৰিয়ংকাই নমীক সুধিলে। তেওঁ সত্য সহ্য কৰিব নোৱাৰিব প্ৰিয়ংকা, আৰু তাইৰ এতিয়াও বহুত কাম আছে। নিজৰ বাবে, পৰিয়ালৰ বাবে, হয়তো এই সমাজৰ বাবে। মই তেওঁক সঁচা কথা কৈ তেওঁৰ সকলো সপোন ছিন্ন ভিন্ন কৰিব নোৱাৰো। কিন্তু সি কেইদিনমানৰ পিছত গম পাব। তাৰ পিছত তেওঁ এবাৰতে একো নাজানিব আৰু সত্যটো লাহে লাহে প্ৰকাশ নোহোৱাকৈয়ে তেওঁ নিজৰ কাম আৰু নতুন বন্ধু-বান্ধৱীসকলৰ লগত ব্যস্ত থাকিব। আনকি তেওঁ আন এজন সংগীও বিচাৰি পাব পাৰে। হয়, সেয়া সম্ভৱ হ'ব পাৰে। গতিকে এতিয়া হয়তো কেতিয়াও নয়নক লগ নাপাব, নহয়? মই সেইটোৱে ভাবিছিলোঁ। কথা পাতি থাকোঁতেই নমী আৰু প্ৰিয়ংকা ঘৰ পালেহি। হোষ্টেলৰ অন্তিম দিনা নয়নৰ এখন দীঘলীয়া চিঠি লিখিলে। সদায়ৰ দৰে এইবাৰো তেওঁ চিঠিখনত এটা কবিতাৰ জৰিয়তে নিজৰ মতামত প্ৰকাশ কৰিবলৈ চেষ্টা কৰিলে। তাৰ পিছত সেই নিশাৰ তোলা ফটোৰ দুটা প্ৰিণ্ট আৰু মেক এনৰো কনষ্ট্ৰাষ্টিঙৰ মোৰ ফোন নম্বৰ থকা কাৰ্ড এখনৰ সৈতে খাম এটাত চিঠিখন ভৰাই তাত থকা বৰগছজোপাত থৈ দিলে। পিছদিনা ৰাতিপুৱা তেওঁ দিল্লীলৈ যোৱাৰ ৰেল এখন ধৰিব লগা হ'ল, য'ত তেওঁ আন কিছুমান বন্ধুও যাত্ৰা কৰি আছিল। ঘৰত থকা দুসপ্তাহ চকুৰ পলকতে পাৰ হৈ গ'ল। কাহিনীটো ইমানতে শেষ হ'ল। বন্ধু-বান্ধৱীসকল, ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব। ধন্যবাদ।